ফালৰ পৰা অকল বগাটোৱে যি ভগৱানে দি পঠিয়ালে মানে মোৰ ফালৰ পৰা মই স্কিন টোনটো বাৰু নিজৰ থেংকফুল আৰু বগা কৰি দিলে যে somehow বাকি মই নিজৰ একু লৈ পেলাই স্যাটিসফাইড নহয় এনে ভাল নেদেখো নিজক মা কলেজলৈও যদি যায় এস্কৰ্ট লৈ যায় এনেকুৱা মানে অশান্তি পাই যায় মানে এতিয়া কয় আৰু অশান্তি পাই যায় একদম ফ্ৰীডম নাই লগৰ ছোৱালী এজনীৰ লগত যাব নোৱাৰো এস্কৰ্ট থাকে কথা পাতিব নোৱাৰো এস্কৰ্ট থাকে পুলিচৰ গাড়ীত যাও মানে বিৰাট বেয়া পায় আৰু তাই যদি যাবলে নোপোৱাৰ কাৰণে জিদ কৰি পেলাই ভাত নেখাও গৈছে তাই নাখাও নালাগে খাবলৈ মায়ে পিছফালেদি ঘূৰি আহি খিৰিকীখনত নক কৰিছে শুন দৰজাখন খোলা এফালে ভাত দিছে এফালে খাবলে মাত্ৰ সপোন হৈছে অকল মা দেউতা সুখ দিয়া মই মানে হ্যাপিনেস বস্তুটো মা দেউতাৰ মুখত চাব বিচাৰিছো এনে সেইদিনাখনে ভাবিম যে মই সাকসেস আৰু থিয়েটাৰত স্পেশালি মানুহবিলাক কেনেকুৱা তোমাৰ মুখৰ আগত ভাল দেখুৱাই থাকিব মুখৰ আগত মানে বা তোমাৰ বিৰাট ধুনীয়া লাগিছে তোমাৰ জুৱেলাৰী বহুত ধুনীয়া লাগিছে দে পিছ মুহূৰ্ততে কি হৈছে ফলোৱাৰ চাই পেলাই বা গ্ল্যামাৰ চাই পপুলাৰিটি চাই পেলাই মানুহে টিআৰপি কাৰণে হেতু কাম কৰাতকে ৰিয়েল টেলেন্টছ বিলাকত যদি চান্স দিয়ে আজি আমাৰ ইন্ডাষ্ট্ৰিখন বহুত আৰু আগুৱাই যাব যে নাই বা এনেকে পিছে পিছে আহি আছে চকচোন মই পিছে পিছে গৈছো মনে মনে গৈছো ততি গৈ থাক মই হেডলাইট অফ কৰিছো মোৰ ড্ৰাইভাৰটো কৈছে একদম লাহে লাহে গৈ থাকচোন 3 কিলোমিটাৰ মই আগলৈ গৈছো আগলৈ গৈ হিহঁতৰ ঘৰ পাইছোকে তাৰ পিছত আমি যোৱা দেখি পেলাই গাড়ীখন উভতি গৈছে বলেৰো এখন আছিলে উভতি গল তাৰ পিছত মই হিহঁতক কৈছো ভিতৰলৈ যা একদম ভিতৰ যা ওলাই নাহিবি এতিয়া নমস্কাৰ মই সেমিম আৰু আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজিও এগৰাকী অতিথি আমন্ত্ৰণ কৰি আনিছো মোৰ এই অনুষ্ঠানত আৰু তেখেতক আপোনালোক সকলোৱে চিনি পাইছে এগৰাকী অসমৰ খুব মোহময়ী অভিনেত্ৰী লগতে খুব ট্যালেন্টেড অভিনেত্ৰী আশা ৰিয়াবা স্বাগতম জনাইছো ধন্যবাদ বহুত ভাল লাগিছে ভাল লাগিছে একদম কি খবৰ এতিয়া খবৰ বিৰাটেই ভাল খুব ভাল চলি আছে বৰ্তমান একদম 3 মাহৰ মানে গ্যাপ থিয়েটাৰৰ পিছত এবাৰ তো আকৌ থিয়েটাৰত গৈ আছে আপুনি এবাৰ আকৌ গৈ আছে কোনখনত গৈ আছে এবাৰ ইতিহাস থিয়েটাৰ যতীন দা আছে শৰ্মিষ্ঠা বা হয় হয় যতীন দা আছে ইতিহাস থিয়েটাৰত গৈ আছো মানে তোমাৰ বেছি দিন নাই আৰু যাবলৈ এমাহ নাই জুলাই যাব চাগে জুলাই 12 তাৰিখৰ পৰা আমাৰ ষ্টাৰ্টিং ওকে সো আৰু 9 মাহৰ কাৰণে এতিয়া আপোনাৰ থিয়েটাৰ টেষ্টটো পাই প্লাই ইফালে স্ক্ৰিনত কাম কৰিবৰ মুডটো কমি গৈছে নেকি একদম নাই যোৱা একদমেই যোৱা নাই একচুয়ালি থিয়েটাৰ যেতিয়া প্ৰথম যোৱা বছৰ মই প্ৰথম গৈছো কোহিনুৰ থিয়েটাৰ তেতিয়া থিয়েটাৰ যেতিয়া গৈছো ফাৰ্স্ট তেতিয়া সবে কয় আৰু যে থিয়েটাৰত মঞ্চত অভিনয় কৰাৰ পিছত কেমেৰাত অভিনয় কৰিবলৈ কামবেক কৰিবলৈ অকনমান দিগদাৰ হয় কিন্তু মই একেবাৰে সেই বস্তুটো ফিলটো মানে একেবাৰে কৰা নাই তাৰ মানে থিয়েটাৰ বস্তুটো টোটালি ডিফাৰেন্ট থিয়েটাৰ এক্টিংটো ষ্টেজ এক্টিংটো টোটালি ডিফাৰেন্ট আৰু কেমেৰা এক্টিংটো টোটালি ডিফাৰেন্ট কিন্তু মানে সেই বস্তুটো মেইনটেইন কৰি ৰাখাটো নিজৰ ওপৰত কথা আৰু কাম কৰি আছো তেনেকে ৰিসেন্টলি শৰ্ট ফিল্ম এখন কৰিলো শৰ্ট ফিল্ম মানে ওয়েব সিৰিজে ক'ব পাৰি কাৰণ 3টা এপিসোডৰ সিৰিজ এখন ওলাব মোস্ট প্ৰবাবলি জুলাইত ৰিলিজ হ'ব তো হেখনৰ কাম কৰিলো কমফৰ্টেবলি কৰিছো তাৰমানে থিয়েটাৰৰ পৰা আহি বহুত কমফৰ্টেবলি ভালকে কৰিছো ভাল লাগিছে ওকে এতিয়া মই হয়তো আপোনালোকে দেখিছে স্ক্ৰিনত কিমান ধুনিয়াটো দেখিব ডেফিনেটলি মই যেটো ৰিয়েল মানে ওচৰত বহি আছে ইমান বগা সঁচাকে হয় নে বেছিকে মেকআপ কৰি আহিছে আপুনি একদম নাই কৰা বগাটো হয় বগাটো আৰু বেছি ফুটি উঠিছে এক্স্যাক্টলি হেতু হয় বাৰু কলা পিন্ধিলে মানে হাইলাইট হৈ যায় ন বেছি এনেও বগা তাতে আৰু বেছি বগা লাগিছে বগাটো হয় বাৰু তাৰ মানে এটা প্লাস পইণ্টৰ ফালৰ পৰা অকল বগাটোৱে যি ভগৱানে দি পঠিয়ালে মানে মোৰ ফালৰ পৰা মই স্কিন টোনটো বাৰু নিজৰ থেংকফুল আৰু বগা কৰি দিলে যে somehow বাকি মই নিজৰ একু লৈ পেলাই স্যাটিসফাইড নহয় এনে ভাল নেদেখো নিজক কি কথা নিজক মই ভাল নেদেখো মানে হেতু হিচাপত হেতু আপোনাৰ নেগেটিভ সাইড হয় এক্স্যাক্টলি হেতু নেগেটিভিটিয়ে হয় বাৰু এটা ভাল নাপাওঁ আৰু নিজক কিন্তু বেলেগে যেতিয়া কয় ভাল লাগিছে বুলি ভাল লাগে ঠিক আছে বগা একচুয়ালি মই ইয়াতকে বেছি বগা আছিলো কলা কেনেকে হল ৰ'দৰ কাৰণে শুটিং এইবিলাক অলপ ডাঙৰ হোৱাৰ পিছত অকনমান স্কিন টোনটো কমি গল কিন্তু পঢ় থাকোতে একদম বিৰাট বগা আছিল বহুত বগা আছিল ফৰেনাৰ বুলি কয় মানুহ এতিয়া অকনমান স্কিন টোনটো কমিলে আৰু প্লাস আৰু এটা কথা মেকআপত যেতিয়া মই থাকো তেতিয়া তুমি যেনেকে দেখিবা মোক মেকআপত মানে বগা দে ছোৱালীজনী যেতিয়া মেকআপ ধুই আহিম তেতিয়া বাপ ৰে ইমান বগা ৰিয়েলত উল্টা হয় মানে উল্টা হয় এনেকুৱা ঠিক আছে
বুজিলে নহয় কথাটো সেইটোৱে এতিয়া বগাত মানে ভগৱানে বাৰু দিছে বগা তথাপিতো আৰু বেছি বগা হ'ব মন যায় নেকি নাই নাই একদম নাই একদম স্যাটিসফাইড যিখিনি আছে সেইখিনিক লৈ একদম স্যাটিসফাইড আৰু থিয়েটাৰটো মেকআপ বহুত কৰিব লাগে ৰাতি থিয়েটাৰত মেকআপটো কৰিব লাগে অকণমান লাউড কৰিব লাগে থিয়েটাৰত মেকআপটো যিহেতু অডিয়েন্স হাজাৰ হাজাৰ মানুহ থাকে একদম গেলেৰী মানুহলৈকে আমাৰ চকুকেইটা দেখা পাব লাগিব গতিকে মেকআপ বিলাক লাউড হয় নৰ্মেলি আমি স্ক্ৰীনতো নিউড মেকআপ কৰোঁ বা ক'ৰবাত ফুৰিবলৈ গ'লেও আমি নিউড মেকআপ এটা এপ্লাই কৰোঁ থিয়েটাৰত অকণমান মেকআপটো লাউড কৰিব লগা হয় কিন্তু মই বৰ বিশেষ লাউড মানে আই মেকআপ চেকআপ লাউড কৰোঁ বা কণ্টৰিং বিলাক লাউড কৰোঁ কিন্তু বেছটো মই ইমান লাউড নলগাওঁ খুব কম লাইট বেছ এটা লগাওঁ তাৰপিছত বাকী চলি যায় আচ্ছা বাৰু ঘৰ ক'ত হয় আপোনাৰ মোৰ ঘৰ অৰিজিনেল যোৰহাট আমি যোৰহতীয়া হয় যোৰহাটৰ মানুহৰ এটা এক্সেন্ট থাকে বৰ ধুনীয়া দেই মই গৈছিলো যোৰহাট মানুহবিলাক খুব মৰমীয়াল হয় ভাল যোৰহাটৰ মানুহবিলাক ভাল আৰু প্লাছ যোৰহাটত চব বস্তুৰ সুবিধা আছে মানে তুমি গাঁৱৰ ফ্লেভাৰ পাবা টাউনৰ ফ্লেভাৰ পাবা যি বিচাৰা এভেইলেবল আছে যোৰহাটত গৈ কোনোবা হেৰি মই এনেকুৱা লাগিল যে গুৱাহাটীখনত কিছু বহুত উন্নত মোৰ এনেকুৱা ফিল হৈছিলে শ্ললি হৈ আছে কিন্তু নহয় বুলি ক'ব নোৱাৰি যোৰহাটখনো বহুত ডেভেলপ হৈ গ'ল এতিয়া আমি সৰু থাকোঁতে বেলেগ আছিলে এতিয়া মোৰ কিন্তু ঘৰ একেবাৰে টাউনত নহয় মোৰ অকণমান গাঁৱৰ পৰিৱেশ বুলিয়ে ক'ব পাৰি এনেকুৱা ঠিক আছে গতিকে যোৰহাটৰ ছোৱালী আজি গোটেই অসম হিলাই আছে আৰু অভিনয়টো যাত্ৰা আৰম্ভ কৰা বেছি দিন হোৱা নাই আপোনাৰ বৰ বেছি বছৰ হোৱা নাই অভিনয় তাৰমানে কেমেৰাত অহা মোৰ বৰ বেছি বছৰ হোৱা নাই কিন্তু মই এনে অভিনয় জগতখনলৈ একেবাৰে সৰুৰ পৰাই জড়িত আছো বুলি ক'লেও বেয়া নহ'ব আগতে মই মঞ্চত অভিনয় কৰিছোঁ নাটক কৰিছিলোঁ একেবাৰে সৰুতে মই 4 বছৰ বয়সত ডান্স শিকিছিলোঁ মোৰ ডান্সৰ গুৰু আছিলে শান্তমণি শৰ্মা দেৰগাঁৱৰ মই সৰুৰ পৰা দেৰগাঁৱত ডাঙৰ হোৱা লৈছা ন সৰুৰ পৰা মই দেৰগাঁৱত ডাঙৰ হোৱা মোৰ অৰিজিনেল ঘৰ যোৰহাট মোৰ বেছি দিন হোৱা নাই যোৰহাটত শ্বিফ্ট হোৱা তো মই দেৰগাঁৱত ডাঙৰ হোৱা সৰুতে ডান্সত খুব ইণ্টাৰেষ্ট আছিলে মানে একেবাৰে সৰুতে মানে তোমাৰ 3 বছৰ 2 বছৰ মান যেতিয়া থাকে খোজ কাঢ়িব পাৰো আৰু তেতিয়া মানে বিহু বুলি ক'লে আইতাহঁতৰ ঘৰলৈ যাওঁ হুঁচৰিবিলাক আহে নহয় হুঁচৰি আহিলে তাৰমানে মোক ৰখাব নোৱাৰে একদম মায়ে গামোচা এখনে পিন্ধাই পেলাই হুঁচৰিৰ লগত মই নাচিবলৈ গুচি যাওঁ তেতিয়া গম পালে অকণমান ডান্সত ইণ্টাৰেষ্ট আছে বুলি তেনেকেই ডান্স স্কুলত দিলে দেৰগাঁও অহাৰ পিছত শান্তুদাৰ ওচৰত শিকিলোঁ শিকাৰ পিছত সৌভাগ্য যে মোৰ সৌভাগ্য একচুৱেলি নৰ্থ ইষ্ট থিয়েটাৰ একাডেমি বুলি এখন নাটকৰ একাডেমি সীমান্ত ফুকন ছাৰে তাতেই খুলিলে আমাৰ ডান্সৰ স্কুলৰ একেবাৰে লগতে একেখন কমিটি আৰু নেতা বুলি তাতে খুলিলে খোলাৰ কাৰণে সেইখিনি সুবিধা পালোঁ সেইকাৰণে নাটক শিকিবলৈ আহিলোঁ নাটক শিকিলোঁ নাটক শিকি নাটকৰ ডিপ্ল'মা কৰিলোঁ তাৰপিছত তোমাৰ বহুত কেইখন নাটক কৰিলোঁ বাহিৰত NSD-টো কৰিলোঁ সেই ধৰণে তাৰমানে এই লাইনটোত সৰুৰ পৰাই জড়িত কিন্তু ভালকে ফিল্ডত যদি কাম কৰিছোঁ বুলি কওঁ বহুত বেছি বছৰ হোৱা নাই ঠিক আছে যদি মই টাৰ্ণিং পইণ্ট বুলি কওঁ য'ত আশাবাক মানুহে চিনি পালে টাৰ্ণিং পইণ্ট বুলি ক'বলৈ গ'লে মোৰ এখন লাইফৰ মোৰ প্ৰথমখন ধাৰাবাহিক ৰং চেনেলৰ মেগা চিৰিয়েল এখন আছিলে দুবৰি বুলি দুবৰিখনৰ মই মুখ্য চৰিত্ৰত অভিনয় কৰিছিলোঁ আৰু সেইটো সুযোগ মোক আমাৰ স্ক্ৰিপ্ট ৰাইটাৰ নৱজ্যোতি দায়ে সেই সুযোগটো দিছিলে গতিকে মই এই থ্ৰুদি নৱজ্যোতি দাক থেংক ইউ কৈছোঁ এইটো সুযোগ দিয়াৰ বাবে আৰু বহুত মৰম দিছে মানে যিমানখিনি ভাবিছিলোঁ তাতকে বেছি মৰম দিছে দুবৰিখনৰ পৰা এতিয়াও মানে থিয়েটাৰ কৰিবলৈ গ'লেও 2 বছৰ নিয়াৰ পৰা 2 বছৰ হৈ গ'ল দুবৰিখন এণ্ড হোৱা কিন্তু এতিয়াও মানুহে সেই দুবৰিখনৰ কথা কয় মোক দেখিলে বহুতকে জেগাত মানে বয়সস্থ মানুহ মানে আমাৰ আইতা বয়সৰ বা বৰ্মা বুলি মাতিব পৰা মানুহ আৰু ধৰি পেলাই সাৱটি ধৰি কান্দে মানে দুবৰি কেৰেক্টাৰটো মোৰ বহুত ইম'চনেল আছিলে মোক দেখিলে কান্দি দিয়ে তো তেনেকুৱা বিৰাট ভাল লাগে আৰু ধুনীয়া ছোৱালী বেলেগ বেলেগ ধৰণৰ কথা সুধিব মন যায় সম্পৰ্কৰ কথা সুধো কোন চাগে প্ৰপ'জেল আহে বাৰু ৰিলেশ্যনশ্বিপত আছেনে ৰিলেশ্যনশ্বিপত আছো বুলি ক'ব পাৰি নাই বুলিও ক'ব পাৰি কিয় থকা নথকাৰ মাজত আৰু বুজিছো কথা থকা নথকাৰ মাজত এনেকুৱা ঘৰত কোনোবা অভিনয়ৰ লগত জড়িত আছে মা দেউতা দুয়োজনে অভিনয় প্লাছ নাচৰ লগত জড়িত আছিলে গানৰ লগতো জড়িত আছিলে মায়ে ৰাস কৰিছিলে সৰুতে নাচিছিলে আৰু মোৰ দেউতাটো মানে মোৰ কাৰণে ছুপাৰ হিৰো
অলৱেজ মানে কাৰণ মোৰ দেউতা চব ফালৰ পৰা আছিলে স্পৰ্টছৰ আছিলে তেওঁ ডান্স ড্ৰামা নিজে নাটক লিখিছিলে নাটক কৰিছিলে এতিয়াও আজি কেইবছৰমান আগলৈকে তেওঁ এছিষ্টেণ্ট ডিৰেক্টৰ হিচাপেও দুখনমান চিনেমাত তেওঁ কাম কৰিছিলে বা এক্টৰ হিচাপেও তেওঁ দুখনমান চিনেমা সৰুকে কৰিছিলে তেনেকুৱা বৰ বিশেষ মানুহৰ চৰ্চাত অহা নাছিলে কিন্তু তেওঁৰ সেই টেলেণ্টখিনি আছে সেইটো কাৰণে আপোনাৰ তাত আহিলে মই সেইটো কাৰণে বুলিয়ে ভাবিম কাৰণ মা দেউতাই এইখিনি বস্তু কৰাৰ কাৰণেহে চাগে মই এইটো লাইনলৈ আহিলো আজি বা মোৰ তেজত আছে সেইটো কাৰণে ঠিক আছে এতিয়া মই যদি আপোনাক সুধো অভিনয় জগতত তিতা মিঠা অভিজ্ঞতা থাকিব সেইটো মোৰ নাই বুলি ক'ব নোৱাৰে আপোনাৰ জীৱনত তেনেকুৱা হৈছিলে তিতা অভিজ্ঞতা বুলি ক'বলৈ গ'লে তেনেকুৱা মনত থকাকে মোৰ লগত এতিয়ালৈকে হোৱা নাই বাৰু তিতা অভিজ্ঞতা নাই মিঠা অভিজ্ঞতা বহুত আছে কিন্তু হ'লেও তিতাৰ মাজতো কিছুমান সৰু সুৰা থাকে সেইটো ষ্ট্ৰাগল চাগে চবৰে থাকে জিৰ'ৰ পৰা যিহেতু ষ্টাৰ্ট কৰিছো গতিকে তাৰ মাজত সৰু সুৰা দুখ লগা তাতে মই ইম'চনেল বিৰাট হয় নেকি একদম সৰু সৰু কথাটো কান্দি দিওঁ দুখ পাওঁ এনেকুৱা গতিকে ইম'চনেল মানুহৰ আৰু সৰু সৰু কথাতে ঠেহ লাগিব দুখ লাগিব চ' আছে কিন্তু শ্বেয়াৰ কৰিব পৰাকে তেনেকুৱা বৰ বিশেষ মনত নাই মিঠা অভিজ্ঞতা আছে আৰু ঘৰৰ পৰিৱেশৰ কথা কওকচোন অকণ ঘৰৰ কেনেকৈ ডাঙৰ দীঘল হ'ল কম মই ষ্ট্ৰাগল লাইফটো অকণমান ষ্ট্ৰাগল লাইফটো মোৰ ফেমিলি একদম চিম্পল মা দেউতা মই মা পাপা আৰু মই তিনিজন সৰুৰ পৰা মানে একদম পুৰা আলাসত ডাঙৰ কৰা বুলি কৈছে একদম আলাসত ডাঙৰ কৰা আৰু মই একদম মিডল ক্লাছ ছোৱালীৰ ফেমিলিৰ এজনী ছোৱালী বহুত ষ্ট্ৰাগলছ পাইছো লাইফত মা দেউতাই বহুতখিনি ছেক্ৰিফাইচ কৰা মই চকুৰ আগত দেখিছো তাৰমানে এনেকুৱা হয় সৰুতে ধৰা স্কুলত যেতিয়া পঢ়ি আছিলো তেতিয়া মই ডান্স কৰি ভাল পাওঁ আৰু তাৰপিছতে মোৰ লগৰ ছেইম বেটছৰ আৰু মোৰ লগৰ তেনেকুৱা থাকে ছেইম বেটছ বুলি ক'ব নোৱাৰি একেখন স্কুলৰ আমি ডান্সৰ আৰু মানে চবেই ডান্স কৰোঁ টিচাৰ্ছ ডে আহিলে পেৰেণ্টছ ডে আহিলে বা কিবা শ্ব'জ আহিলে এনেকুৱা তেনেকুৱা ইভেণ্ট থাকিলে ডান্সৰ ক্ষেত্ৰত মোক মানে আগতে ক'ব যে আশা এনেকে ডান্স আছে তোমাৰ পৰা এটা গ্ৰুপ বিচাৰিছো দেই তুমি ৰেডি কৰা মই নিজে কোৰিঅগ্ৰাফ কৰি নিজে ডান্স শিকাই ৰেডি কৰোঁ তাত মানে বহুতখিনি টৰ্চাৰ্ছ পাওঁ কিছুমান মানে মই কোৰিঅগ্ৰাফ কৰা ডান্স নাচিব নিবিচাৰে কমপ্লেইন কৰে কিবা কৰে তেনেকুৱা সৰু সুৰা এনেকুৱা ষ্ট্ৰাগলছ পাওঁ কিছুমান এনেকুৱা আছে বহুত ভাল ফেমিলিৰ বহুত ৰিচ মানে ফেমিলিৰ পৰা বিলং কৰা ছোৱালী ভাল ডান্স কৰে তেওঁলোকে বিচাৰে মানে তেওঁলোকক লাগে হেৰিত তো তেনেকুৱা হৈছে অন ষ্টেজো তেনেকুৱা বহুত হৈছে যে এবাৰ আমি কিবা এটা গ্ৰুপ ডান্স কৰি আছিলো তাতে মই লিডত আছিলো তাৰপিছতে আৰু এগৰাকী আছিলে মোৰ লগৰে তেওঁ ভাল ফেমিলিৰ ছোৱালী এজনী আৰু ভাল ফেমিলিৰ ছোৱালী আমাৰ যাৰ ডান্স আছিলে তেওঁৰ লগতো অলপমান ভাল মানে গাৰ্জেন হিচাপে তেওঁলোকৰতো অকণমান ভাল ক্ল'জ আৰু তো মোক মানে অন ষ্টেজ মই লিডত আছো তেওঁ সেই ছোৱালীজনীয়ে মানে অন ষ্টেজ মোক এনেকে গটা মাৰি ঠেলি দিলে ঠেলি পেলাই মোক মানে পিছলৈ পঠাই দিলে মই আহি কান্দি কান্দি নাচি আছো মই ছাইডত নাচি আছো মোৰ যিখিনি পাৰ্ট তাই প্লে কৰি আছে তো তেনেকুৱা বহুতখিনি জেগাত হৈছে তো তেতিয়া মই কান্দি কান্দি ঘৰলৈ ঘূৰি আহোঁ মাহঁতক কওঁ মই নানাচো মোক এনেকে কৰিছে মোক এনেকুৱাও কৰিছে তেতিয়া মানে পাপাই বহুতখিনি বুজায় যে চোৱা তুমি এতিয়া শিকিহে আছা শিকাৰ সময়ত তুমি বহুত ঠেকা খাবা বহুতে তোমাক বেকবাইট কৰিব বহুতে পিছৰ পৰা কিবা ক'ব বেয়াকে ক'ব একো কাণ নিদিবা তুমি কি কৰিবা অকল অডিয়েন্সক চাবা তোমাৰ আগফালে অকল অডিয়েন্স আছে তুমি ভাবিবা তোমাতকে ওপৰত কোনো নাই তুমিয়ে চবতকে বেষ্ট ডান্সাৰ তুমিয়ে চবতকে ভাল তোমাকে চবতকে ভাল লাগিছে আৰু সব অডিয়েন্স অকল তোমাকে চাই আছে যিদিনাখন এনেকে ভাবি পেলাই পাৰফৰ্ম কৰিব পাৰিবা ষ্টেজত সেইদিনাখন ভাবিবা তুমি একদম ফালি দিছা মানে ষ্টেজ আৰু সেই পাপাৰ বা মাৰ সেইখিনি কথাক লৈ পেলাই মই আগবাঢ়ি গৈছো কৰিছো বহুতখিনি তাৰপিছতে প্ৰথম মই বিহুৰ পৰা ষ্টাৰ্ট কৰিছো মোৰ ডান্সৰ তোমাৰ জাৰ্নিটো আৰু বিহু নাচিছিলো সৰুতে বৰ বিহুতিও নাচিছো বাৰু সৰুতে সৰু বিহুতিৰ পৰা ষ্টাৰ্ট কৰিছো তোমাৰ ক্লাছ 3-4 মানত এতিয়া মোৰ আগদাঁত এটা নাই দাঁত এটা নাই পিছত আহিল দাঁতটো মানে সেই সময়তে দাঁতটো ভাগিছে মানে আগদাঁতটো তাৰপিছতে বিহু কম্পিটিশ্যন কৰিবলৈ যাওঁ স্কুলৰ টাইম স্কুল চলি থাকে ৰাতিপুৱা স্কুল থাকে আৰু তোমাৰ ৰাতি স্কুলৰ পৰা অহাৰ পিছত 4টামান বজাত মই ৰেডি হৈ স্কুল ডান্স মানে বিহু কম্পিটিশ্যন কৰিবলৈ যাওঁ পাপাই এনেকে কোচত লৈ যায় পাপাই মেকআপ কৰি দিয়ে মেখেলা চাদৰ পিন্ধাই দিয়ে ফুট কাজল চব পাপাই লগাই দিয়ে খোপালৈকে বান্ধি দিয়ে মানে তাৰপিছতে পাপাই কোচত লৈ যায়
3টা 4টা 7টা 12টালৈকে এটা দিন মানে এটা ৰাতিত 12টালৈকে প্ৰগ্ৰাম কৰিছো মই ঢুলীয়াৰ গ্ৰুপ থাকে মই সিংগল নাচনি 12টালৈকে প্ৰগ্ৰাম কৰি ৰাতিপুৱা 5টা বজালৈকে মানে একদম লেবেজান হৈ যাও দুৰ্বল হৈ যাও তাৰ মানে তেতিয়া সৰু ছোৱালী আৰু স্কুলৰ ইমানখিনি প্ৰেছাৰ লৈ আহি ৰেষ্টলেছ তাতে কম্পিটিশন কৰি একদম টোপনি মানে মই পাপাই একদম ষ্টেজৰ পৰা কুচত এনেকে দাঙি আনে শুই আহো তাৰ পিছত আহি আকৌ ৰাতিপুৱা সেইকণ সময়ত অকনমান সেই মানে প্ৰগ্ৰামৰ পৰা ঘৰলৈকে যিখিনি বাট সেইখিনি টাইমে মই অকল শুবলে পাওঁ গাড়ীত হো আহি পাই পেলাই আৰু গা চা ধুৱাই ফ্ৰেছ কৰাই একদম স্কুল পঠিয়াই দিয়া সেই তেনেকুৱা বহুত কষ্ট মানে পাপাই বহুত কষ্ট যথেষ্ট কষ্ট কৰিছে যথেষ্ট ষ্ট্ৰাগল মানে সেইখিনিত জড়িত হৈ আছে আৰু চেক্ৰিফাইচ বুলি ক'বলৈ গ'লে মই বিশেষকে চেক্ৰিফাইচ কৰিব লগা হোৱা নাই ইমান কিন্তু মোৰ দেউতাই বহুতখিনি মোৰ কাৰণে চেক্ৰিফাইচ কৰিছে লাইক সেইখিনি চেক্ৰিফাইচৰ কথা ক'বলৈ হ'লে আই হেভ টু গো বেক মিন্স মই জন্ম হোৱাৰ আগতে মোৰ দেউতা আৰু মাৰ লাভ মেৰেজ এণ্ড মই ক'ম যে ওৱান অফ দ্য বেষ্ট লাভ ষ্টৰী আমিও শুনিছো লাভ ষ্টৰীটো এনেকুৱা মোৰ দেউতাৰ আৰু মাৰ ঘৰৰ পৰা ইজন সিজনৰ সাপোৰ্ট নাছিল কেলে বেলেগ ধৰ্মৰ নেকি পাপা আহোম আছিলে মা কলিতা তেতিয়াতো সেইটোৱে বহুত ডাঙৰ কথা কলিতা আহোম ল'ৰালৈকে কিয় বিয়া দিম এনেকুৱা আৰু তাৰপিছতে আৰু মোৰ মাৰ ঘৰখন মানে ককা ওচি আছিলে পুলিচত কৰিছিলে তো ৰাৱণ ওচি বুলি সবে জানে তেতিয়াই এতিয়াও জানে বহুত জেগাত মই যদি কওঁ ৰাৱণ ওচিৰ নাতিনি ৰাৱণ ছাৰ এনেকুৱা তাৰপিছতে ককাৰ ঘৰৰ পৰা একচেপ্ট নকৰে পাপাই পঢ়ি আছে কি কৰেনো ল'ৰাটোৱে চাকৰি বাকৰি নাই নিদো এনেকুৱা আৰু মেণ্টেলিটিটো তেতিয়া পাপাই ইঞ্জিনিয়াৰিং পঢ়ি আছিলে লাষ্ট চেম আৰু মাৰ এফালে ঘৰত বিয়া ঠিক হৈছে এনেকুৱা তাৰপিছতে পলুৱাই লৈ আহিলে পাপাৰ ঘৰটো একচেপ্ট নকৰে পাপাই নিজৰ ঘৰ এৰি থৈ আহি পেলাই ষ্ট্ৰাগল কৰিছে বোকাহাটৰ পৰা মানে একদম কেঁচা এটা ঘৰ মাটো বহুত মানে ভালকে মানে মা কলেজলৈও যদি যায় এস্কৰ্ট লৈ যায় এনেকুৱা মানে অশান্তি পাই যায় মায়ে এতিয়া কয় আৰু অশান্তি পাই যায় একদম ফ্ৰীডম নাই লগৰ ছোৱালী এজনীৰ লগত যাব নোৱাৰো এস্কৰ্ট থাকে কথা পাতিব নোৱাৰে এস্কৰ্ট থাকে পুলিচৰ গাড়ীত যাও মানে বিৰাট বেয়া পায় আৰু কিন্তু এটা লেভিছ লাইফ এটা জীয়াই আছিলে সেইটো টাইমত পাপাৰ লগত যেতিয়া আহিলে সেই তেতিয়াতে ডাঙৰ কথা পাপাৰ লগত যেতিয়া বিয়া হৈ আহিলে মায়ে সেইখিনি ষ্ট্ৰাগল কৰিব লগা হ'ল মানে এটা কেঁচা ঘৰত যে মই জন্ম হৈছো তাতে বোকাহাটত আছিলে বুলি কৈছে আৰু বোকাহাটত থকা বুলি এটা কেঁচা ঘৰ তেনেকে ষ্ট্ৰাগল কৰিছে মই জন্ম হৈছো তাৰপিছতে মায়ে কয় আৰু যে ইমান ঠাণ্ডা তেতিয়া মানে এনেকুৱা হৈছিলে পাপাইটো পঢ়া শুনা এৰি গুচি আহিছে লাষ্ট চেমৰ মানে এক্সাম নিদিয়াকে মাক লৈ আহিলে এতিয়া ঘৰটো চলাবই লাগিব সৰু সুৰা কিবা কিবি ইটো সিটো কাম কৰি পেলাই মানে যেনে তেনে ইনকাম কৰি পেলাই ঘৰলে আনে আৰু মানে এনেকুৱা সিচুৱেচনো গৈছে মই সৰু থাকোতে মানে ঠাণ্ডাত মই কপি কান্দি থাকো ৰাতি নুশু কিন্তু ব্লেংকেট এখন কিনিবলৈ পইচা নাই কেনেকে মানে এৰেঞ্জ কৰিব তাৰপিছতে মায়ে কয় আৰু যে ওপৰৰ পৰা পানী পৰি থাকে মই পানী পৰি থকা জেগাখিনিত মই শু তোমাক এইটো চাইডে খুৱাও পাপাৰ জেকেটটো দি পেলাই ঘৰত যিমান গৰম কাপোৰ আছে তোমাক মেৰিয়াই লৈ পেলাই তেনেকে মানে তোমাক হেৰি কৰি ৰাখো তাৰপিছতে সেইবিলাক কথা ক'লে বেয়া লাগে আৰু তাৰপিছতে আৰু বিশেষকৈ আমাৰ পিতৃ মাতৃৰ কথাবিলাক মন কৰিলে বেছি বেয়া লাগি যায় একদম তাৰপিছতে পাপাই মায়ে তেনেকে দুইজনে ইজনৰ সিজনৰ ছাপোৰ্ট হৈ পেলাই বহুতখিনি ষ্ট্ৰাগল কৰি বহুতখিনিলৈকে ডাঙৰ কৰিলে মোক এটা পৰ্যায় পোৱাৰ পিছত ষ্টেবল হৈ গ'ল ফেমিলিটো পাপাই বিজনেছ ভালকে বিজনেছ ষ্টাৰ্ট কৰিলে এক্সট্ৰাকে মানে কাৰণ একেবাৰে একো নোলোৱাকে আহিছে ঘৰৰ পৰা এজন পঢ়ি থকা মানুহ একেবাৰে ঘৰৰ পৰা ওলাই অহাটো 1 টকা হাতত নোলোৱাকে গোটেই জীৱনটো নতুনকে আৰম্ভ কৰিছে তাকো এটা ফেমিলি অকলে জীৱনটো ষ্টাৰ্ট কৰা এটা ফেমিলিক লৈ নিজৰ ছোৱালী এজনী আছে ডাঙৰ কৰাটো বহুত এটা ডাঙৰ কথা মানে ষ্ট্ৰাগল কৰি পেলাই বিজনেছ ষ্টাৰ্টআপ কৰি পেলাই লাহে লাহে মোক পঢ়া শুনাৰ পৰা সব মোক একো অভাৱ দিয়া নাই ডন বস্কো স্কুলত পঢ়িছো মই তাতে এডমিশ্যন দিয়াৰ পিছত এক্সাম যেতিয়া আহে এফালে মোৰ ডান্সৰ স্কুল আৰ্টৰ স্কুল ড্ৰামাৰ স্কুল সবফালে ফিজ সেইফালে ফিজ দিব লাগিল স্কুলৰ ফিজ দিব লাগিল এনেকুৱা কেতিয়াবা মানে মায়ে পাপাই পাতি থকা শুনো আৰু মানে পইচাৰ মানে মিলাই থাকে আৰু মোক শুনিব নিদিয়ে কিন্তু মোক শুনা পাওঁ আৰু সেইখিনি কথা যে হ'বচোন এই মাহত নালাগে
এনেকুৱা কৰিব এই মাহত তুমি হেৰি কৰা তাইৰ আমুক ফিজ কেইটা দি দিয়া তাইৰ এক্সাম আহি আছে অহা মাহত কৰিবা দিয়া মায়ে কেতিয়াবা দুখ কৰে পূজা আহে বিহু আহে কাপোৰ চাপোৰ নিকিনে মানে সেইখিনি কম্প্ৰমাইজ কৰে ল'ৰা ছোৱালীৰ কাৰণে যে তাই ল'ৰা ছোৱালী আছে ন নাই মই অকল মই তাৰপিছতে লাষ্টত মানে পাছলে মাৰ মানে এনেকুৱা হৈ গ'ল মেণ্টেলিটিটো চেঞ্জ হৈ গ'ল পূজা বিহু আহিলে যে কাপোৰ ল'ব লাগিব কিবা ফূৰ্তি কৰিব ক'ৰবাত নহয় এটাতকে এনেকুৱা কৰোচোন মই ঘৰতে থাকো সেইখিনি পইচা ছেভ কৰি তাই কম্পিটিশ্যন এটা আছে তাইৰ কাৰণে নতুন ড্ৰেছ এটা চিলাও কম্পিটিশ্যনটো কৰক তাই গোটেই সমস্ত যিমান আছিলে মানে কষ্ট কৰি যিমানখিনি আৰ্ণ কৰিছিলে চব মোৰ ওপৰত ইনভেষ্ট কৰিছে এভৰিথিং মানে মই ডিগ্ৰী পঢ়ালৈকে টোটেলি মানে আৰু সেই বস্তুখিনিৰ কাৰণে চাগে মই আজিলৈকে ঘৰত 1 টকা এটা খুজি পোৱা নাই মই কেতিয়াও কোৱা নাই যে মা মোক এইটো লাগিব দেই পাপা মোক এইটো লাগিব মোক ফোন লাগিব মই আমুকলে যাম কেতিয়াও পোৱা নাই এবাৰে অকল জিদ কৰিছিলো মই ক্লাছ 9ত পঢ়ি থাকোতে মোৰ ফ্ৰেণ্ডছখিনিৰ লগত তেতিয়া দেৰগাঁৱত আছিলো আমি দেৰগাঁৱৰ পৰা যোৰহাট যাম ফ্ৰেণ্ডছখিনি মুভি চাবলৈ যায় সানডে আৰু সানডে স্কুল অফ আছে স্যাটাৰডে অফ আছে সানডে অফ মুভি চাবলৈ যায় প্ল্যান কৰিলে মোক ফোন কৰিছে ৰাতিপুৱা যে আশা যাবিনে তই মোৰতো যাবলৈ ইচ্ছা আৰু মই অলপ চঞ্চল মানে মই ঘূৰি মেলি ফুৰি উৎপাত কৰি খুব ভাল পাওঁ মোৰ যাবলৈ মন মই কিয় নিদিয়ানো মোক যাবলৈ যাম মই মায়ে কৈছে চোৱা তোমাক যাবলৈ নিদিয়াটো ডাঙৰ কথা নহয় দিব পাৰো কিন্তু তুমি এতিয়া নালাগেচোন তুমি এতিয়া ঘৰত থাকা তুমি এতিয়া যিখিনি কাম কৰিছা তোমাৰ লগৰখিনিয়ে কৰিছে জানো নাই কৰা নহয় তুমি ডান্স স্কুলত গৈছা আৰ্টত গৈছা ড্ৰামাত গৈছা পঢ়া শুনাও কৰি আছা তোমাৰ লগৰখিনিয়েতো অকল পঢ়া শুনাই কৰি আছে তুমি নালাগেচোন তুমি এইখিনি কষ্ট কৰিছা তুমি তাতকে ডান্সৰ প্ৰেক্টিচ কৰা মোক খং উঠে কিমান আৰু কৰি থাকিম তাৰপিছতে জিদ কৰি পেলাই মই কান্দি পেলাই মই নাখাওঁ ভাত পাপাই লগ কৰি দিলে দৰ্জাখন নিদিবা তাইক খাবলৈ ভাত নোখোৱাকে এদিন পুৰা ভাত নোখোৱাকে আছো কান্দি কান্দি মায়ে ঘূৰি পাপাই কৈছে নিদিবাচোন তাই যদি যাবলৈ নোপোৱাৰ কাৰণে জিদ কৰি পেলাই ভাত নাখাও গৈছে তাই নালাগে খাবলৈ মায়ে পিছফালেদি ঘূৰি আহি খিৰিকীখনত নক কৰিছে শুন দৰ্জাখন খোলা এফালে ভাত দিছে সেইফালে খাবলৈ তাৰপিছত মই নিজে দৰ্জাখন খুলি আহি পেলাই পাপাৰ পিছত বহিছো পাপাই মৰম কৰিছে যে চোৱা তুমি এতিয়া তোমাৰ ঘূৰি ফুৰা বয়স নহয় তোমাৰ বয়স আহিব সময় আহিব কিমান ফুৰিবা ফুৰি ফুৰি আমনি লাগি যাব তুমি এতিয়া অকনমান কষ্ট কৰাচোন অকমান থাকা চোৱা তোমাৰ লগৰখিনি বেলেগ একো টেনচন নাই ঘৰৰ ফালৰ পৰা টেনচন নাই আমি ইমানখিনি হয়তো তোমাক দিব পৰা নাই তুমি নিজে কৰাচোন যিখিনি দিছো সেইখিনিক লৈ নিজে কৰা সেই কথাখিনি মনত পৰে একজেক্টলি থিয়েটাৰত যেতিয়া মই গৈছো ইমানেই জেগা ফুৰিছো ফুৰি ফুৰি মানে মোৰ সেই পাপাৰ কথাখিনি এনিটাইম মানে মাইণ্ডত আহি থাকে আমনি লগা হৈ গৈছে মোৰ জাৰ্ণি কৰি কৰি আৰু মোৰ লগৰখিনিয়ে আজিও সেই মাক দেউতাকক পৰা পকেট মানি লয় বহুতখিনি বাৰু চেটেল হৈছে এতিয়া কিন্তু বহুতখিনিৰ কথা কৈছো আজিও মানে মাক দেউতাকৰ পৰা পকেট মানি লয় ফুৰিবলৈ যাবলৈ আজি ট্ৰিপত যাম কিবা যাম কিন্তু মই ভগৱানে কোৱাত এটলিষ্ট নিজে কিবা এটা ইনকাম কৰি নিজৰ কাৰণেতো কৰিছো প্লাছ মই ঘৰখনৰ কাৰণেও কিবা এটা কৰিব পাৰিছো এতিয়া মই সুধিছো আপুনি একমাত্ৰ ছোৱালী একমাত্ৰ সন্তান মা দেউতাৰ বহুত দায়িত্ব আছে হয়তো বহুত গধুৰ এটা দায়িত্ব আছে কেনেকুৱা ধৰণৰ সপোন আছে এতিয়া নিজৰ মা দেউতাক লৈ পেলাই কওকচোন আপুনি কাৰণ বিয়া হলে ল'ৰা হলে বিয়া পাতি আনিলে হয় এতিয়া আপুনি যিহেতু বিয়া বাৰু কথা আছে ল'ৰাজনৰ লগত ওলাই যাব লাগিব বাট পিতৃ মাতৃ ফালে অকলশৰীয়া হৈ যাব একদম বস্তুবিলাক অলপ বেলেগ চিন্তা কৰিবলৈ গৈছে নহয় হয় একচুৱেলি মোৰ এতিয়া একমাত্ৰ সপোন হৈছে অকল মা দেউতাক সুখ দিয়া মই মানে হেপিনেছ বস্তুটো মা দেউতাৰ মুখত চাব বিচাৰিছো সেইদিনাখনেই ভাবিম যে মই ছাকচেছ মই যিয়ে নকৰো লাগিলে মা দেউতাই যদি সেই মোৰ কাৰণে যিখিনি চেক্ৰিফাইচ কৰি আহিছে তেওঁলোক দুইজনে বেলেগ বেলেগ নিজৰ লাইফত নিজে বহুতখিনি ভাল আছিলে তাৰপিছত একেলগ হ'ল তাৰপিছত মোৰ কাৰণে যিখিনি চেক্ৰিফাইচ কৰিলে মই সেইখিনি মানে ন' ডাউট মই সেইখিনি কেতিয়াও পূৰাব নোৱাৰো কোনো কাৰণত কোনেও নোৱাৰে বাৰু নিজৰ মাক দেউতাকৰ সেইখিনি ধাৰ মাৰিব কেতিয়াও নোৱাৰে কিন্তু এটা লেভেললৈকে এটলিষ্ট যদি কৰিব পাৰো মই নিজকে শান্তি পাম মানে এতিয়া যদি মই সুধো আস্থাবাৰ জীৱনত আটাইতকৈ বেয়া লগা দিন কোনটো বেয়া লগা দিন বুলি ক'বলৈ গ'লে মই আগৰ ইণ্টাৰভিউ এটাতো কৈছো মোৰ মামা ঢুকাইছিল এক্সিডেণ্ট হৈ সেই দিনটো মোৰ আটাইতকৈ বেয়া লগা দিন মোৰ এতিয়াও মানে গুজবাম্পছ উঠি গৈছে এতিয়াও কওঁতে একদম য়াং আছিলে মই যিটো আনএক্সপেক্টেড আৰু একদম য়াং আছিলে মই নলবাৰী ৰাসৰ পৰা আহি আছিলো হ'ল বাৰু দিন মানে বছৰে হ'ল এতিয়া 5-6 বছৰমান হয়তো হ'ল
নলবাৰীৰ পৰা মই থিয়েটাৰ চলি আছিলে, থিয়েটাৰত গৈছিলো মই কিবা কাম এটাত, তাতে গৈ পেলাই আহি মই বোকাহাটত ষ্টে কৰিছিলো শান্তুমণি দাহঁতৰ লগতে, শান্তু দা আৰু অলিম্পিকা বা তেওঁৰ ৱাইফ, আমি তিনিজন একেলগত গৈছিলো। সেইদিনাখনে ঘৰৰ পৰা ফোন আহিছে ৰাতিপুৱা 4টা-5টামান বজাত, চৰি তাৰপিছত মামা নাই বুলি ফোন এটা পাইছো মই। সেই ফোনটো পোৱাৰ পিছতে মানে মই এটা বেলেগ জোনত গুচি গলো, টটেলি ষ্টাক হৈ গলো। মই কান্দিবও নোৱাৰা হলো, হাঁহিবও নোৱাৰা হলো, মই মানে টটেলি মানে নাম বাৰু। চ' সেই দিনটোৰ কথা মনত পৰিলে মোৰ বেয়া লাগে। তাতকে বেয়া লগা দিন আজিলৈকে লাইফত নহকো, এনেকুৱা ইমান বেছি মানুহৰ জীৱনত মৃত্যুতকে বেয়া লগা কথা, বেয়া লগা দিন, দুখ একো হ'ব নোৱাৰে। মানে বয়স হৈ ঢুকুৱাটো এটা বেলেগ, সেইটো বেলেগ কথা। কিন্তু আনএক্সপেক্টেড ডেথ বিলাক একদম ইজিলি সহ্য কৰিব নোৱাৰি, যাৰে হওক মানে বিচাৰো আৰু নহওক আৰু। ঠিক আছে, এতিয়া মই থিয়েটাৰৰ কথা আকৌ সুধিছো, আৰু চিনেমাৰ অফাৰ আহিছে চাগে আপোনালৈ? চিনেমাৰ অফাৰ এতিয়ালৈকে আহিছে, 2-3খন মানৰ কথা পতা হৈছিলে, কিন্তু সেইকেইখন কৰা নহলে। মোৰো হয়তো নিমিলিলে কিবা কাৰণত, তেওঁলোকৰ কিবা কাৰণত নিমিলিলে। এতিয়ালৈকে বৰ্তমানলৈকে চিনেমাৰ মোৰ এনেকুৱা খুব সোনকালে আশাবাক যাতে আমি চিনেমাত দেখা পাওঁ, ইমান ধুনীয়া ছোৱালীজনী। সেইটো তাকে ভগৱানক ময়ো ভাবো আৰু। মুম্বাই যোৱাৰ সপোন আছে নে নাই? সপোন বুলিবলে নাই, মোৰ অসমত থাকিয়ে কাম কৰাৰ সপোন বাৰু মোৰ। মুম্বাই যোৱাৰ বুলি সপোন নাই, কিন্তু যদি এনেকুৱা চান্স পাওঁ বা যদি এনেকুৱা স্কোপ পাওঁ, ডেফিনেটলি যাম, ডেফিনেটলি কাম কৰিম, কাৰণ কাম কৰাৰ ইচ্ছা বহুত আছে। কাম কৰাৰ ইচ্ছা বহুত আছে, এণ্ড আই লাভ এক্টিং এণ্ড আই লাভ ডান্সিং, মানে বিৰাট ভাল পাওঁ এক্টিং ডান্সিং কৰিলে। মানে একো অডিশ্যন দিয়া হৈছে নে মুম্বাইত কিবা বা অডিশ্যন কৰিছে নেকি? নাই কৰা। মই অসমতো আজিলৈকে বাৰু অডিশ্যন দি পোৱা নাই, দিবলৈ ইচ্ছা আছে, কিন্তু মই অডিশ্যন হপফুলি ট্ৰাই কৰিম কিবা যদি ওলাই। ঠিক আছে, এতিয়া থিয়েটাৰৰ কথা সুধিছো। যোৱা বছৰ যিহেতু থিয়েটাৰত থকা হ'ল, কহিনুৰত ন? তাতে অভিজ্ঞতাবিলাক কওকচোন, অকণমান তিতা মিঠা। মই তিতাই শুনিব বিচাৰিম, মিঠাটো থাকিব, মিঠা ঢেৰ থাকে। তিতা আছে, কাৰণ লাষ্ট ইয়াৰ থিয়েটাৰত বহুত ঘটনা ঘটিছে, বহুতৰ লগত ঘটনা ঘটিছে, প্লাছ তিতা মিঠা অভিজ্ঞতা। তিতাটো চবতে থাকে, মিঠাও থাকে। তিতা অভিজ্ঞতা বুলি ক'বলৈ গ'লে থিয়েটাৰত মানে কি জানানে, কিছুমান বহুত বেক বাইটিংছ মানুহ বেছি পোৱা যায়, নিগেটিভিটি মানুহ বেছি পোৱা যায়। এখন থিয়েটাৰ কোৱা মানে বাকী গোটেই কেইখন, এখন থিয়েটাৰত কিবা এটা বস্তু হ'ল মানে গোটেই থিয়েটাৰৰ জগতে গম পায়, মানে এনেকুৱা হয় থিয়েটাৰ ৱৰ্ল্ডখন। আৰু থিয়েটাৰত স্পেচিয়েলি মানুহবিলাক কেনেকুৱা, তোমাৰ মুখৰ আগত ভাল দেখুৱাই থাকিব, মুখৰ আগত মানে বা তোমাৰ বিৰাট ধুনীয়া লাগিছে, তোমাৰ জুৱেলাৰী বহুত ধুনীয়া লাগিছে দেই, পিছ মুহূৰ্ততে কিনো কিনিছে, কেনেকুৱা এনেকুৱা। তাৰ মানে মানুহবিলাক এনেকুৱা টাইপৰ, আৰু খুব কম্পিটিশ্যন হয় চাগে ন এইখন থিয়েটাৰৰ লগত সেইখন থিয়েটাৰৰ কম্পিটিশ্যন হয় বাৰু, থিয়েটাৰৰ খুব কম্পিটিশ্যন হয়। প্লাছ সেই এনেকুৱা টাইপৰ মানুহবিলাক বহুত আছে, অজস্ৰ আছে। তাৰ মাজত যদি তুমি নিজে টিকি পেলাই ওলাই যাব পাৰা, সেইটো নিজৰ কথা। কিন্তু য়েছ, এটা কথা ক'ম, থিয়েটাৰত এনেকুৱা কিছুমান সৰু সুৰা ঘটনা, মানে ডাঙৰ এনেকুৱা ক'বলগীয়া মোৰ একো নাই, কিন্তু সৰু সুৰা অন ষ্টেজ কিছুমান, তোমাৰ কো আৰ্টিষ্টৰ পৰা অন ষ্টেজ কিছুমান তুমি ছাপোৰ্ট নোপোৱা টাইপ কিছুমান হেৰি ইনচিডেণ্ট, এনেকুৱা ইনচিডেণ্ট কিছুমানে অলপ মেণ্টেলি মানুহক প্ৰেছাৰ দিয়ে, যিটো বস্তুক লৈ তুমি মেণ্টেলি অলপমান ডিষ্টাৰ্ব ভাবা, এনেকুৱা টাইপৰ হৈছে। নাই হোৱা বুলি নকওঁ। অন ষ্টেজ মানে চিন কৰি থকাৰ টাইমত তোমাৰ কিবা এটা কথাত ছাপোজ খং উঠি আছে, মই তোমাক কিবা এটা কথাত খং উঠি আছে, বা মই তোমাৰ ওপৰত তোমাক বেয়া পাইছো কিবা এটা কথা, অন ষ্টেজ চিনত সেই বস্তুটো উলিয়াই দিয়ে, ছাপোৰ্ট নিদিয়ে, অন ষ্টেজ চিনতে তোমাক মানে সেই বস্তুটো তোমাক ডমিনেট কৰি ৰাখিব বিচাৰি দিয়ে। তাৰপিছত তুমি বেক ষ্টেজ আহি তুমি ভাবি থাকিবা, আৰে এনেকুৱাহে আছিলে চিনটো, এনেকুৱা কৰিলে যে, মোকতো এটা লুকছ দিব লাগে, মোক ডাইলগ এটা ক'ব লাগে, নক'লে যে কিয়? তাৰপিছত তুমি হয়তো মোক এই কথাটোত চাগে বেয়া পাইছে তেওঁ, সেইকাৰণে এইটো কাম কৰিলে, এনেকুৱা টাইপৰ কাম কিছুমান। তেনেকুৱা হ'লে নাটকখন কেনেকুৱা হ'ব? তেনেকেই চলি আছে। কিছুমান মানুহ আছে নোৱাৰে মানুহে ধৰিব, কিন্তু চব তেনেকুৱা নহয়, তাৰ মাজতো ভালো বহুত আছে। মিঠা অভিজ্ঞতা বহুত আছে, তিতা অভিজ্ঞতাৰ ফালৰ পৰা অন ষ্টেজ এনেকুৱা সৰু সুৰা অন ষ্টেজ হয়, আৰু অফ ষ্টেজ ক'বলৈ গ'লে তুমি জাৰ্ণি টাইমত আমি বিভিন্ন মানুহৰ ঘৰত থাকিবলগীয়া হয়। এনেকুৱাও মানুহ পাইছো, মই এঘৰ মানুহত থাকিছিলো, বিৰাট ধুনীয়া ঘৰ দেই, ঘৰ পৰিৱেশ বিৰাট ধুনীয়া, মানে ভাল ঘৰ। আৰু আপুনিতো বাবলি বা আৰু আপুনি আছিলে, সেই কথাটো শ্বেয়াৰ কৰিছিলে, মানে নাম কোৱা নাই, কওকচোন আপোনাৰ ঘটনাটো কওক। মোৰ সেইটোত বাবলি বা আৰু মই নাছিলো বাৰু, সেইটোত মই অকলে আছো, তাতে মই অকলে আছো।
মানুহ ঘৰৰ ওপৰত মোক ধুনীয়াকে ৰুম এটা দি দিছে, লেট্ৰিন বাথৰুম লগতে এটেচ আছে, ৰুম এটা দিছে। ৰুমটোত বিচনা এখন আছে আৰু তোমাৰ টেবুল এখন আছে, চেয়াৰ আছে, ভাল ৰুম আৰু বেলকনি আছে লগতে। বিচনাখন মোক দেখাই দিছে গৈ পেলাই যে এইটো আপোনাৰ ৰুম, এইটো আপোনাৰ বাথৰুম, আপুনি এফালে এনেকে ওলাই যাব, এফালে গ'লে এইকেইটা কৰিব আৰু লক কৰি যাব, লাইট অফ, নৰ্মেল কথাকেইটা ক'লে। তাৰপিছত বিচনাখনত যিখন মেট্ৰেছ আছিলে আঁতৰাই দিছে। কেলে আঁতৰাই দি পেলাই কৈছে হেৰি মেট্ৰেছ আপোনাৰ নিজৰ ইউজ কৰক। কি মই ক'লো বোলে হেৰি মেট্ৰেছ বাৰু আছে মেট্ৰেছ, কিন্তু মানে মোৰ ড্ৰাইভাৰ যিজন লগত থাকে সি মোৰ কেয়াৰটেকাৰ হিচাপেও আছে, ড্ৰাইভাৰ হিচাপেও আছে। সি নৰ্মেলি ইউজ কৰে মানে সেইখন, মই তাক দি থওঁ আৰু। তাৰপিছতে কৈছে নহয় মেট্ৰেছটো আমি দিয়া নহ'ব, এইটো মেট্ৰেছ এইটো আমাৰ ফেমিলি মানুহে ইউজ কৰে। মই বোলো ঠিক আছে বাৰু দিয়ক হ'ব, মই সেইখনে ইউজ কৰি ল'ম। মই মানে ক'বলৈ বেয়া পাওঁ মানুহক, বেয়া লাগে মানে ক'বলৈ, নক'লো। তাৰপিছত মেট্ৰেছখন চাইডত থৈ দিয়া আছে, মই তাক ক'লো হেৰি তোৰ মেট্ৰেছখনে আনি বোলো ইয়াত পাৰি দিবিচোন, গাদ্দিখন তোৰ ইয়াতে পাৰি দিবি, মোৰ বেডশ্বীটখনো পাৰি দিবি। হ'ল। তাৰপিছত পিছদিনাখন তললৈ নামি যাওঁতে মই পানী খুজিছো। ওপৰলৈ আহি পেলাইতো একবাৰো সোধা নাই আপুনি পানী লাগিব নেকি, এতিয়া চাহ খাব নেকি, এনেকে একবাৰো সোধা নাই। মই নিজে উপজাচি গৈ পেলাই বোলো পানী এবটল ভৰাই দিব নেকি, এনেকে ক'লো। পানী লাগিব ন, এইটো টোন মানে একজেক্টলি এনেকে কৈছে, পানী লাগিব ন। কৈছো পানী দিবলৈ দিগদাৰ হ'ব নেকি বাৰু, এনেকে কৈছো মই। দিগদাৰ হ'ব নেকি, নাই হ'ব দিয়া বাৰু এবটল দি দিছো। মোৰ মানে খং উঠিছে এনেকুৱা, মই একদম ওচৰত হোম ষ্টে বা লজ চাৰ্চ কৰি আছো, মানে চাৰ্চ কৰি ফোন কৰিছো, ওচৰত নিয়াৰ বাই নাই। তোমাৰ যাব লাগিব 15-20 কিলোমিটাৰ মান অকমান যাব লাগিব ওলাই, তেতিয়াহে পাম। আৰু প্লাছ প্ৰব্লেমটো হ'ল 11টা বজাত গেট লক কৰি দিয়ে। মোৰতো দেৰি হৈছে তাৰ পৰা আহোতে, মোৰ আৰু এদিন যেন তেনে থাকো। তাৰপিছতে কিবা নাই কিবা স্বৰূপত গৈ মানুহজন অকনমান চিনাকি ওলালে। চিনাকি ওলাই পেলাই তেওঁক মই ক'লো মানে উপজাচি, আপুনি আপোনাৰ এনেকে হেৰি আছে ন, গেছ এজেঞ্চি আছে ন, আপুনি আমুকক চিনি পায় নেকি বাৰু? এনেকোতে ছাৰক চিনি পাওঁতো। লগালগ ছাৰলৈ আহি পেলাই মোক আপুনি চাহ খাবলৈ আহিব দেই। আহি গ'ল লাইনত? ডাইৰেক্ট লাইনত আহি গ'ল, আপুনি চাহ খাবলৈ আহিব। মানুহ থাকে তাৰমানে মই আচৰিত, চাহ খাবলৈ আহিব আমাৰ ঘৰলৈ, এনেকে তেনেকে। মানে এজন মানুহ যোনে নহওক XYZ অতিথি হিচাপে গৈছে, নিজে মাতিছে, থাকিব দিছে, তাত ভিতৰত অপমান কৰিছে। অপমান মানে একচুৱেলি মই ভাবো অপমান হয়, এইটোতো অপমান হয় ন। অপমান, কিন্তু মই ভাবো সেইখিনি চাগে তেওঁলোকে নাজানে, মেনাৰ্ছ তেওঁলোকে নাজানে। সেইটো ইনবৰ্ন চাগে তেওঁলোকৰ, মানুহ কোনোবা আহিলে যে মাত এষাৰ দিব লাগে বা পানী এগিলাচ দিব, তেওঁলোকে সেই জেষ্টাৰটো নাজানে চাগে, হয়তো সেইটো কাৰণে হ'ব পাৰে। কিন্তু ভাল এক্সপিৰিয়েঞ্চো বহুত আছে। বাবলি বাৰো মই এঘৰ মানুহৰ ঘৰত আছিলো, নিমুৱা বুলি জেগা এটুকুৰা। ইমান বেছি মৰমীয়াল, একদম নৰ্মেল এটা ঘৰ, তাৰমানে তৰ্জা বেৰৰ ঘৰ বুলি কয় যে, তেনেকুৱা এল পেটাৰ্ণৰ তৰ্জা বেৰৰ ঘৰ। প্ৰথমতে আমি গৈ পেলাই ঘৰটো যেতিয়া গম পালো তাইক আৰু মোক একেলগত দিছে, তাই আগতে আহি পালে মোতকে। মই ফোন কৰিছো, বোলো ঐ ৰুম কেনেকুৱা? তাই কৈছে ৰুমটো পাৰি থাকিব, চাচোন মই তোক হোৱাটছএপত দিছো। মই হোৱাটছএপত চালো, বোলো ৰুমটো চোন এনেকুৱা, ইমান হেৰি নহয় বাৰু, হ'ব আৰু দিয়া। কৈছে ইয়াত বোলে আৰু ঘৰ নাই, হ'ব আৰু দিয়া আৰু এডজাষ্ট কৰি ল'ম আৰু, মানে বৰ বিশেষ মানে ৰুমটোত হেৰি লগা নাই, বাথৰুম লেট্ৰিন দূৰত, তাতে অকমান দিগদাৰ লাগিছে। তাৰপিছত গৈ পালো, গৈ পাই পেলাই থাকিলো, থাকি পেলাই তাতে মেকআপ কৰা টাইমত কাৰেণ্ট গৈছে। কাৰেণ্ট যাওঁতে মানে ইমান মৰম লগা মানে চিটুৱেশ্যন, দুইজনীয়ে আমি বিচনাত বহি মেকআপ লৈ আছো, বৰমাজনীয়ে টৰ্চ লাইটটো মাৰি বিচি আছে দুজনীক এনেকে, দুখন বিচনী লৈ, মা আৰু বিচি দিম নেকি, গৰম লাগিছে তহঁতৰ, মানে কিবা লাগি গৈছে। সেইবিলাক মৰম কেনেকুৱা তুমি ভাবাচোন, না চিনাকি, না ব্লাডৰ ৰিলেশ্যন, না কিবা ৰিলেশ্যন, এদিনতে ইমান আপোন কৰি লৈছে। অহাৰ দিনাখন মানে কান্দিছে, মানে বিৰাট কান্দিছে। আৰু আমি কেনেকুৱা ফূৰ্তি কৰিছো তাত, পিছফালে পুখুৰীত গৈছো। ভিডিঅ বনাইছিলে ন আপোনালোকে, ব্লগ এটা বনাইছিলে চাগে, বাবলি বাই নেকি, ৰন্ধা কিবা, ৰন্ধা ব্লগ এটা তাই চাগে বনাইছিলে, মাছ বনাইছো, নৰসিংহ বনাইছো, এনেকুৱা নিজে বনাই খাইছো। তাৰপিছত তোমাৰ দমকলৰ পাৰত আমি একদম মেথনি মাৰি লৈ পুৰা গা ধুইছো। সেইবিলাক মানে ভাল মেমৰিজ বুলি ক'বলৈ গ'লে সেইবিলাক বহুত আছে। সেইকাৰণে যে কৈছে দুখীয়া মানুহৰ ঘৰত খাবলৈ যাবা, মানুহৰ ঘৰত চাবলৈ যাবা, একদম সঁচা কথা। আৰু তাৰ মাজতো ভাল মানুহ আছে দেই, নকয়, কিন্তু
1% মানুহ এনেকুৱা আছে যি যাৰ সঁচাকে শিষ্টাচাৰ বোলা বস্তুটো আদৰ্শ বোলা বস্তুটো মেনাৰ্স বোলা বস্তুটো একেবাৰে নাথাকে একেবাৰে নাই আলহীক কেনেকে শুশ্ৰূষা কৰিব লাগে তাকো নাজানে হয় সেইটো একচুৱেলি সেই সৰুৰ পৰা উঠি অহা বা ছচাইটি বুলিও ক'ব পাৰি ঘৰখন মেইন হয় ঠিক আছে বেলেগ কথা পাতো এতিয়া ওকে এতিয়া আৰু কি কথা পাতিম কথা ওলাই থাকে নহয় বেলেগ বেলেগ কথা ওলাই থাকে সুধা আজি কবলৈকে আহিছে ওকে এটা আপকামিং থিয়েটাৰ যেটো জতিনদালত কৰি আছে কেনেকুৱা কি কওকচোন অকমান আপকামিং থিয়েটাৰ ইতিহাস থিয়েটাৰ আমাৰ অলৰেডি প্ৰমো আৰু এটা গান অলৰেডি ৰিলিজ হৈছে বিৰাট সুখৰ খবৰ মানে জতিনদাৰ লগত একেলগে মঞ্চখন শ্বেয়াৰ কৰিবলৈ পাম সেইটো এটা বহুত ডাঙৰ কথা কাৰণ তেওঁতো এজন ছুপাৰষ্টাৰ এণ্ড এক্টিঙৰ ক্ষেত্ৰত সৰুৰ পৰা তেওঁক চাই আহিছো তেওঁৰ এক্টিং সৰুৰ পৰাই ভাল লাগে অলৱেজ ফেভৰেট গতিকে তেওঁৰ লগত এক্টিং কৰিবলৈ পোৱাটো এটা বিৰাট ডাঙৰ কথা সো তেনেধৰণে প্ৰিপাৰেচন বিলাক চলিছে আৰু আমাৰ মেইন মূল নাটকখনৰ অভিজিত ভট্টাচাৰ্যদেৱৰ মহাৰাজ বুলি যিখন নাটক আছে তাৰ প্ৰমো অলৰেডি আউট হৈছে আৰু গান এটা আউট হৈছে এখনি ৰুমাল বুলি দীক্ষুদাৰ এখনি ৰুমাল দীক্ষুদাৰ গানটো আউট হৈছে আৰু মহাৰাজৰ কাহিনীটো তোমাৰ বাপেক জীয়েকৰ এটা ৰিলেশ্যন বাপেক জীয়েকৰ কিছুমান চেক্ৰিফাইচ কিছুমান মানে বহুত এটা মিঠা আৰু জীয়েক হ'ব নেকি মই জতিনদাৰ জীয়েক চ' জতিনদাৰ আৰু মোৰ এটা মানে বিৰাট ষ্ট্ৰং এটা কাহিনী লৈ পেলাই ইমান ধুনীয়া জীয়েক পাইছে জতিনদাৰ ছোৱালীজনী বৰ ধুনীয়া দেই জতিনদাৰ ছোৱালী ধুনীয়া বাৰু একেই কিন্তু দুজনী জতিনদাৰ ছোৱালী আৰু আপোনাৰ কিন্তু ফেচটো মিল আছে দেই হয় নেকি তাৰপিছতে এটা চেলেঞ্জিং এটা কেৰেক্টাৰ হ'ব মোৰ কাৰণে কাৰণ কেৰেক্টাৰটোৰ কথা এতিয়া কৈ নিদো বাৰু মই অলপ চলপ জানো অলপমান ইউনিক মই আগতে কৰা নাই এনেকুৱা কেৰেক্টাৰ মই আগতে কৰা নাই চ' বিৰাট ভাল পাব মানুহে চাই দেউতাকৰ আৰু জীয়েকৰ এটা বহুত ভাল এট্ৰেকশ্যন লাভ প্লাছ ৱাৰ প্লাছ ছেপাৰেশ্যন কিছুমান থাকে প্লাছ তাতে বহুত টুইষ্ট আছে মিঠা তিতা অভিজ্ঞতা আছে লগতে মা হিচাপে শৰ্মিষ্ঠা বা মাকৰ কেৰেক্টাৰটো কৰিব তো এতিয়া লাগিব ওকে এতিয়া সুধিছো ৰিলছৰ কথা সুধিছো খুব এক্টিভ থকা হয় আজিকালি দেখি আছো হয় ডেফিনেটলি লাগিব সেইটো বেলেগ কথা বাট চম্পাৰ মাকটো খুব বেছি ভাইৰেল গৈছে বাবলি বাক মই সেম কোৱেশ্চনটো সুধিছা ন এটো কেনেকৈ আছিল চম্পাৰ মাকটো একচুয়ালি কি হৈছিল আমাক থিয়েটাৰ কৰি থাকোতে আমি শুৱালকুছিৰ আইবিত আছিলো আচ্ছা তাই আৰু মই দুজনী তেতিয়া আমাৰ ভাত খাবলৈ মানুহৰ ঘৰত নিমন্ত্ৰণ কৰিছিল মোৰ লগৰ ল'ৰা এজনৰ ঘৰত তাই মই দুজনী গৈছিলো ভাত খাবলৈ ভাত খাই আহি পেলাই আমি বিছনাত দুজনী পৰি আছো দুটা ৰুম দুজনী বেলেগ বেলেগ এটা ৰুমতে লেকচাৰ মাৰি বহি আছো আৰু তাৰপিছত ঠিক আছে ঐ ৰিলছ এটা বনাব বল এনে মানে ময়ো একে তাইও বাৰু প্ৰায় একে আছিলে কিন্তু মই বিশেষকে মানে একদম এক্টিভ নহয় মোক কোনোবাই ক'বলৈ বল না ৰিলছ এটা বনা নাই কেলেনো এনেই শুই আছো এনেকুৱা মানে এলেহুৱা অলপ তাই ক'লে ৰিলছ এটা বনাব বল একদম ধুনীয়াকে ড্ৰেছ কৰিয়ে আছো যেতিয়া বনাই দিওঁ বোলো কি বনাবা চম্পাৰ মাকে বনাও দে চম্পাৰ মাক বনাই এটা ফানি ৱেট বনাও ফানি ৱেট মানে একো আমাৰ কণ্টেণ্ট নাই একো আমাৰ স্ক্ৰিপ্ট নাই একো নাই তাই কৈছে তই এনেকে কৰি থাক মই এনেকে মাতিম তই দৰ্জাখন দি ওলাই আহ তেনেকে শ্বট ললো তেনেকে কৰিলো আপলোড কৰি দিলো ইমান ভাইৰেল গুচি গ'ল ৰিলছটো ফেচবুকতো আহিলে ফলো কৰি ভাল হৈছে কিন্তু ভাল হৈছে ভাল পাইছে মানুহে বিৰাট ভাল পালে তো ভাল লগা হৈছে কিবা এটা মৰম লাগিছে কিবা এটা ফানিও লাগিছে অলপমান মানে থিয়েটাৰ চাবলৈ যায় যে বহুতে মানে বেক ষ্টেজত গ্ৰীণ ৰুমত আহে নহয় ফটো উঠিবলৈ এই চম্পাৰ মাক কৰিছে যে বিৰাট ভাল লাগিছে দেই আপোনালোক দুজনীকে তেনেকে ক'বলৈ আহে তেনেকে ভাল লাগে সেইবিলাক মৰম পালে ঠিক আছে ভাল লাগিল বা বহুত কথা পাতিলো এতিয়া মই এই যিটো আপোনাৰ জাৰ্নি বেছি দিনীয়া নহয় মানে বহুত দিনীয়া যাত্ৰা নহয় খুব কম সময়তে আপোনাক মানুহে আঁকোৱালি লৈছে মৰম দিছে তথাপিতো ক'ৰবাত নহয় ক'ৰবাত আপোনাৰো চাগে এনেকুৱা এটা ইচ্ছা এতিয়াও পূৰণ হোৱা নাই নেকি কামৰ ক্ষেত্ৰত যে এতিয়ালৈকে আপুনি যিটো মনৰ পৰা বিচাৰি আছে সেইটো এতিয়ালৈকে আপুনি পোৱা নাই একচুৱেলি কি পাইছো বহুতখিনি পাইছো কিন্তু বহুত শ্ল'লি পাইছো মানে কষ্ট যিমানখিনি কৰিছো তাৰ বিনিময়ত বা যিমানখিনি যেনেকে ধৰা তোমাৰ মই ডিপ্ল'মা কৰি আহিছো নাটক কৰি আহিছো সেই হিচাপত চাবলৈ গ'লে মই আজি ষ্টেজত বেলেগ এটা ষ্টেজত থাকিব লাগিছে কিন্তু মই তাতকৈ অকণমান বেক আছো কিন্তু মই কেতিয়াও ৰিগ্ৰেট ফিল কৰা নাই কি বুলি ভাবে কাৰণটো নাজানো দে লাকটো ডিপেণ্ড কৰে আৰু আজিকালি কি হৈছে আজিকালি তোমাৰ লবি চিষ্টেমৰ কাৰণে বুলি ভাবেনে যে মই লবি নথকা নহয় লবিটো হয় সময় লবিটো হয় আৰু প্লাছ এটা কথা হৈছে আজিকালি তোমাৰ লিড এক্ট্ৰেছ বা লিড এক্টিঙৰ কাৰণে চুজ কৰে কেৰেক্টাৰ আৰ্টিষ্ট চুজ কৰে ইনষ্টাগ্ৰামৰ পৰা ইনষ্টাগ্ৰাম ৰিলছৰ পৰা আজিকালি তোমাক এটা শ্বুট কৰিবলৈ মাতিব প্ৰমোচনেল শ্বুট কৰিবলৈ মাতিব তাত তোমাক পে' কৰিব
তোমাৰ ফলোৱাৰ্ছ চাই পেলাই যদি তুমি কোৱা যে মোক মই ইমানটো চাৰ্জ কৰোঁ মোক ইমানখিনি লাগিব আপোনাৰ দেখোন ফলোৱাৰ্ছ কম আছে আপুনি ইমান এনেকুৱা টাইপৰ আজিকালি হেৰি জেনেৰেশ্যন এনেকুৱা হৈ গৈছে ফলোৱাৰ্ছ হিচাপে কিন্তু মই ভাবো ইনষ্টাগ্ৰামৰ ফলোৱাৰ্ছতকে টেলেণ্টটো বেছি ইম্পৰ্টেণ্ট হয় কিন্তু আজিকালি হেইটো চকু নিদিয়ে মানুহ চকু নিদিয়ে কিন্তু হেতু কাৰণে আমাৰ ৰিয়েল টেলেণ্টছ বিলাক বহুতখিনি লুকাই আছে বহুত নোহোৱা হৈ গৈছে আৰু যিবিলাকৰ টেলেণ্ট নাই সিহঁতি মানে সেই পাব্লিচিটিটোত আগবাঢ়ি গুচি গৈছে নো ডাউট ভাল কৰিছে ভাল আছে দেই তাৰ মাজত ভাল আছে বহুতখিনি মানে আমাৰ ছ'চিয়েল মিডিয়াই ইনষ্টাগ্ৰাম কোৱা ফেচবুক কোৱা বা টিকটকৰ পৰা যে বহুত এটা ভাল প্লেটফৰ্ম দিছে যাৰ মানে ওলাই অহাৰ একো ৱে নাছিলে ওলাই আহিছে সেইটো প্লেটফৰ্মৰ থ্ৰুদি কিন্তু কিছুমানৰ কি হৈছে চবৰটো লাকে ফেভাৰ নকৰে চবৰ ফলোৱাৰ্ছ নাথাকে চবৰ ৰিলছ ভাইৰেল নাযায় বা ফটোজ ভাইৰেল নাযায় চ' তেওঁলোকৰ কাৰণে এটা অকণমান প্ৰব্লেম আহি গৈছে চ' মই ভাবো কি আমি ইনষ্টাগ্ৰামৰ পৰা বা বেলেগ এটা ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা ফলোৱাৰ্ছ চাই পেলাই এটা হেৰি চিলেক্ট কৰাতকে অডিশ্যন এটা ভাল এটা অডিশ্যন হেল্ডি অডিশ্যন এটাৰ পৰা কি চিলেক্ট কৰিব নোৱাৰো হেল্ডি অডিশ্যন এটাৰ পৰা চিলেক্ট কৰিলে তুমি তেওঁৰ হাইট গম পাবা তেওঁৰ লুকছ গম পাবা কিমান শকত কিমান ক্ষীণ কেমেৰাত কেনেকুৱা লাগিব ফলোৱাৰ্ছ নাথাকে কি তেনেকুৱা হ'ব পাৰে মোৰ ক্ষেত্ৰতে মই ইণ্ডাষ্ট্ৰীত অহালৈকে মোৰ একেবাৰে ফলোৱাৰ্ছ নাই মই ইনষ্টাগ্ৰামত নাই এক্টিভ আছো না কিবা মোৰ এজন বহুত ভাল ফ্ৰেণ্ড এক্টৰ হয় তেওঁৱে মোক মানে ছাপোৰ্ট তুমি বনোৱাচোন তুমি ৰিলছ বনোৱা তুমি ষ্টৰি হেৰি কৰা আপডেট থাকা অকণমান তেতিয়াহে মানুহে গম পাব তুমি লাইফত কি কৰি আছা তেতিয়ালৈকে মানে মই নাভাবো যে মোৰ পাৰ্চনেল লাইফটো মানুহে জনাটো দৰকাৰ হয় নে নহয় মই ইমান গুৰুত্ব নিদিওঁ মানে চ' সেই বস্তুটোত মই অকণমান বেয়া লাগে মানে আজিকালি ভাবিলে যে সেই বস্তুটো হ'ব নালাগে একচুৱেলি মানে ফলোৱাৰ্ছ চাই পেলাই বা গ্লেমাৰ চাই পপুলাৰিটি চাই পেলাই মানুহে টিআৰপিৰ কাৰণে সেইটো কাম কৰাতকে ৰিয়েল টেলেণ্টছ বিলাকত যদি চান্স দিয়ে আজি আমাৰ ইণ্ডাষ্ট্ৰীখন বহুত আৰু আগুৱাই যাব ঠিক আছে খুব ধুনীয়া কথা ক'লে আৰু মই ভবা নাছিলো যে আশা বা ইমান টেলেণ্ট মানে অভিনয়টো টেলেণ্ট আছে বাট কথাও ইমান ধুনীয়াকে কথা কোৱাটো এটা টেলেণ্ট একদম বেয়া মই কথা কোৱা নাজানো আজি কেনেকে কৈছো কৈয়ে আছে ভাল লাগিছে সেইকাৰণে মইতো আৰম্ভণি ভাবিছিলো মই মাতিছো কথা বা ক'ব পাৰে নে নাই মানে কেতিয়াবা কি হয় কিছুমান কেছত কথা সুধিলে যিটো সুধিছো জাষ্ট সেইটো ক'ব ইয়েছ অৰ নো তেতিয়া মানে তোমাৰ সুধাটো কি সুধিম আৰু কি সুধিম এতিয়া কি সুধিম টাইমটো মিলাব লাগিব আজি মোৰ সুবিধা হৈছে অকমান ভাগৰো লাগিছে বাট আশা বাই মানে মোক হেল্প কৰি দিলে কেনেকুৱা লাগিল আপোনাৰ মোৰ তাত একদম বিৰাট ভাল লাগিল তোমাৰ ভিডিঅ'ছবোৰ কৈছোৱে মই চাওঁ আগতেও আৰু তুমি ফোন কৰাৰ পৰা বেছিকে চোৱা হলো ফোন কৰিছিলা তেতিয়াৰ পৰা চোৱা হলো ভাল লাগে তেনেকে তুমিও কাম কৰি যোৱা প্লাছ আমাকো এটা সুবিধা দিছা এটা একদম সবে আমি হাতত ধৰি পেলাই আগবাঢ়ি যাব লাগিব এক্সেক্টলি আজি এতিয়া মোৰ ষ্ট্ৰাগল লাইফটো বহুতে হয়তো গম নাপায় বহুতে ভাবে যে এই হাৱাত আহিছে প্ৰফাইল মেইনটেইন কৰিছে ভালকে ভাল লাইফ একো ষ্ট্ৰাগল নাই একো কষ্ট নাই ফটো দি আছে তাৰমানে ভাল লাইফটো এনেকুৱা নহয় চবৰ লাইফ সব মানুহৰে লাইফত ষ্ট্ৰাগল আছে যুঁজি থাকে সবৰে লাইফত কষ্ট আছে দুখ আছে আমি এনেকে আগবাঢ়ি যাব লাগিব তাতে পজিটিভিটি লৈ নিজৰ ভাল পোৱা কামবোৰ কৰি নিজৰ ভাল পোৱা মানুহখিনি লগত লৈ সকলোৱে আগবাঢ়ি যাব লাগে তেতিয়াহে আমি আৰু আগবাঢ়ি যাব পাৰিম এক্সেক্টলি আৰু আমি আপুনি চাগে এইটো কথা বিশ্বাস কৰে যে আমি মানুহক ডাউন দিব নালাগে কেতিয়াও নালাগে হাতত হাত ধৰি পেলাই আগবাঢ়ি যাব আজি যদি তোমাৰ মই কিবা এটা বেয়া দেখিছো মই ক'ব লাগিব যে তুমি এইটো কাম নেক্সট টাইম নকৰিবাচোন নেক্সট টাইম তুমি এনেকে কৰা এটা তুমি প্লাছ পইণ্ট পালা ন মোৰ পৰা কিবা এটা শিকিলা বা তুমিও যদি কোৱা আজি বা কথাখিনি আপুনি এনেকে ক'লে আপুনি এনেকে ক'বচোন আৰু ভাল লাগিব আৰু ভাল লাগে সেই তেনেকে আমি ইজনে সিজনক ছাপোৰ্ট কৰি আগবঢ়াই লৈ যাব লাগিব এক্সেক্টলি চ' বাক মৰম দিব আপোনালোকে আশীৰ্বাদ কৰিব আৰু থিয়েটাৰত গৈ আমি থিয়েটাৰ চাবলৈ যাম একদম থিয়েটাৰ ভাল ঘৰত মাতিব দেই আৰু মই এটা কথা কওঁ যেতিয়া থিয়েটাৰত থকা শিল্পীসকলক আমন্ত্ৰণ জনাই এখন ঘৰত থাকিব দিয়ে যাৰ ঘৰত থাকিবলৈ দিয়ে যদি আপোনালোকৰ সেইখিনি সুবিধা নাথাকে বা আপোনালোকে যদি চাহ কাপো দিব নোৱাৰে তেতিয়াহ'লে শিল্পীগৰাকীক নামাতিব মোৰ মতে হয় আপোনালোকে সেই অকণমান চিন্তা ৰাতিহে আমি তাৰমানে কি হয় জানানে আমি থিয়েটাৰত থাকো বহুত কিছুমান বস্তু চেক্ৰিফাইচ কৰি নো ডাউট আমি এইটো লাইন ভাল পাওঁ আমাৰ এইটো প্ৰফেশ্যন আমি তাৰ কাৰণে পে কৰিছে আমি পইচা লৈছো মাজত মই এটা কথা কওঁ যিখিনি থিয়েটাৰৰ মূল নায়ক নায়িকা তেওঁলোকক প্ৰত্যেকখন কমিটিয়ে ভালকে থকাৰ কাৰণে ব্যৱস্থা কৰি দিয়ে বাট যিখিনি থিয়েটাৰৰ বেকগ্ৰাউণ্ডত নাচে তেওঁলোকক থকাৰ কাৰণে কেতিয়াবাতো ব্যৱস্থা কৰি দিছেনে সেই বস্তুটো ইয়াতে মই ক'ব বিচাৰো মানে মই বহুতখিনি টাইমত পাইছো
মানে 2-3 কিলোমিটাৰ ওচৰতে স্কুল ঘৰ বা এনেকে ঘৰ এটা ৰুম এটা দি দিয়ে গোটেই থিয়েটাৰৰ যিমানখিনি আমাৰ ডান্সাৰ্ছখিনি থাকে ছোৱালীখিনি থাকে বা ল'ৰাখিনি তো ৰাতি কেইটামান গাঁৱৰ জেগা থাকে তো ৰাতি কেতিয়াবা আমাৰ শ্ব' শেষ হওঁতে তোমাৰ 10:30 11টা 12টাও বাজি যায়গে তাৰ পিছত সেই ছোৱালীকেইজনী তাতে আমাৰ কেম্পতে ভাত চাত খায় ইমান কষ্টত থাকে খাই পেলাই অকলে খোজকাঢ়ি আহে 5জনী ছোৱালী অকলে ৰাতিখন খোজকাঢ়ি আহে এটা ল'ৰাই যদি পিছফালে ফ'ল' কৰি থাকে জেগাখিনি বা কেনেকুৱা তুমিতো একো ক'ব নোৱাৰা খোজকাঢ়ি অকলে আহে 3-4 কিলোমিটাৰ খোজকাঢ়ি পেলাই তোমাৰ ৰুমলৈ আহে কেতিয়াবা মই মোৰ গাড়ীত উঠাই লৈ যে গাড়ীত ছোৱালী অকলে আছ শুৱালকুছি নে কোনোবা এটা জেগাত এনেকুৱা হৈছিলে তেহেঁতক গাড়ীখনে ফ'ল' কৰি আছিলে মই দেখা পালো দিন ভাল কাৰণেহে মই দেখা পালো মই পিছে গৈছো তাৰপিছত সিহঁতক কৈছো কিবা কৈছে নেকি কৈছে নাই বা এনেকে পিছে আহি আছে চাওকচোন মই পিছে গৈছো মনে গৈছো তহঁতি গৈ থাক মই হেডলাইট অফ কৰিছো মোৰ ড্ৰাইভাৰটোক কৈছো একদম লাহে গৈ থাকচোন 3 কিলোমিটাৰ মই আগলৈ গৈ সিহঁতৰ ঘৰ পাইছোগে তাৰপিছত আমি যোৱা দেখি পেলাই গাড়ীখন উভতি গৈছে বলেৰো এখন আছিলে উভতি গ'ল তাৰপিছত মই সিহঁতক কৈছো ভিতৰলৈ যা একদম ভিতৰত যা ওলাই নাহিবি এতিয়া সেই বস্তুবিলাক মানে বেয়া লাগে চ' মানে বিচাৰো থিয়েটাৰৰ মানে কমিটিবিলাকে হওক বা আমাৰ থিয়েটাৰৰ মেনেজমেণ্টৰ টিমটোৱে হওক এটলিষ্ট মানে ছোৱালীখিনিক সেই সুবিধাখিনি যদি কৰি দিয়ে তাৰমানে ঘৰৰ পৰাতো আঁতৰি থাকে ন ঘৰৰ মানুহখিনিয়েতো সেইটো দায়িত্বতে পঠিয়াই যে মোৰ ছোৱালীজনী ছেফ আছে চ' সেইখিনি দায়িত্ব যদি পালন কৰে তেতিয়া ইন ফিউচাৰ প্ৰব্লেমছ নহয় ঠিক আছে খুব সুন্দৰ কথা কৈছে আৰু এইটো খুব জৰুৰী বৰ্তমান সময়ত বহুত জৰুৰী কাৰণ দিনকাল খুব বেছিয়ে বেয়া বহুত বেয়া গতিকে বহুত কথা পাতিলে আৰু কথা নাপাতো আৰু লম্বা হৈ যাব নহ'লে এডিটিঙত কষ্ট হ'ব আকৌ আহিব মোৰ অনুষ্ঠানলৈ মই তেনেকেই কওঁ আৰু এটা কথাই কৈছো যে আমি সকলোৱে ইজনে সিজনক সহায় কৰিব লাগিব হাতত হাত ধৰি আগবাঢ়ি যাব লাগিব তেতিয়াহে চব আগবাঢ়ি যাব পাৰিব হয়নে আৰু থিয়েটাৰ চাবলৈ যাব আৰু আজিলৈ আহিছো আৰু গোটেই অনুষ্ঠানটোত চাগে কিবা ভুল ত্ৰুটিও কোৱা যাব পাৰে বাই হওক মই হওক প্লিজ নিজৰ বুলি ক্ষমা কৰি দিব আৰু ধুনীয়াকে কমেণ্ট এটা কৰি দিব যে এইটো এনেকে হয় নেকি হয় নে আমি বেয়া নাপাওঁ ভাল লাগিলে আহি থেংক ইউ ইনভাইট কৰাৰ বাবে একদম লাষ্টত কৈছো এইটো আৰু ইতিহাস থিয়েটাৰ চাবলৈ আহিব অনুৰোধ জনালো আৰু মোৰ এখন শৰ্ট ফিল্ম ৱেব ছিৰিজ আহি আছে চেৰা বুলি চেৰা জেডি ক্ৰিয়েশ্যনৰ এটা বিৰাট ইউনিক কেৰেক্টাৰ আৰু ছাছপেন্স থ্ৰিলাৰ এটা লাভ ষ্টৰী চ' ভাল পাব বুলি ভাবিছো মানুহে ইউটিউব চেনেলত আহিব আৰু মোৰ ইনষ্টাগ্ৰাম একাউণ্টটোত আপডেট দি থাকিম মই যোনে ফ'ল' কৰিছে গম পাব নকৰা সকলেও চাই ল'ব গম পাব আৰু চেৰাখন চাব একদম চেৰা চাব দেই চেৰা পাগল বুলি কয় যে চেৰা পাগল চেৰা পাগলে ষ্টৰী ভাল লাগিব চাই চাব চবে আজি আহিছো নমস্কাৰ